এতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা মানুহজন কামত লাগি গৈছে আৰু এইফালে মই ল'ৰাটোৰ কাৰণে স্কুলত টিফিন বনাই দি আছোঁ। যিহেতু ল'ৰাটোৰ স্কুলত টিফিন সদায় লাগে, ৰুটি লৈ যাব বোলো, ৰুটি ভাল পাই খায়। আৰু এইফালে ঘি মই একদম গোন্ধ ল'ব নোৱাৰোঁ। আৰু এইফালে ল'ৰাটোক পঠিয়াই দিছোঁ এতিয়া। আৰু ল'ৰা যোৱাৰ পিছত এইফালে মই নিজৰ কাম কৰি লৈছোঁ। এইফালে জাবৰ জ্বলাই আছোঁ, যিহেতু জাবৰটো একদম পূৰা ফুল হৈ আছে, সেইকাৰণে জ্বলাই থৈ আহিলোঁ। জাবৰটো জ্বলাই থৈ অহাৰ পিছত আকৌ এইফালে অলপ খাবলৈ লৈছোঁ, যিহেতু ৰাতিপুৱা একো খোৱা নাই, এয়া খাবলৈ লৈছোঁ। আৰু এইফালে দুপৰীয়াৰ কাৰণে লাগি আছোঁ। এয়া কুমলীয়া ভাত কেৰেলা, যিহেতু মানুহজনো ভাল পায়, ময়ো ভাল পাওঁ বাৰু। কুমলীয়া তেনেকুৱা বৰকৈ গৰমত বহুত ভাল লাগে খাই। আৰু এইফালে মিক্স দালি আৰু টেঙা দিছোঁ। বজাৰৰ পৰা আনিছিলে পাহাৰীয়া কলডিল, সেইটো বেছি ভাল লাগে খাই। বইল কৰি বনাম, আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে আছে মোৰ ফেভৰেট, এইটো এয়া ওপৰৰ টান পাতকেইটা মই পেলাই দি আছোঁ। আৰু ভিতৰৰ কোমলীয়া অংশটোহে মই ৰাখিম। আৰু এইফালে পানী আগতীয়াকৈ মই বহাই দিছিলোঁ, যিহেতু পানীটো গৰম হৈ থকা বোলো। এতিয়া মাজত কাটি পেলাই মই দিলোঁ এতিয়া। আৰু এইফালে মোৰ ফেভৰেট হয় এয়া কচু ফুল, আকৌ বনাইছোঁ মই কচু ফুল, যিহেতু কেইদিন বনায়ে আছোঁ, খায়ে আছোঁ, ছিজন হয় যিহেতু। আৰু বহুত আমাৰ ঘৰ এটাই ভাল যে যিকোনো বস্তু বনালেও মই অকলে নাখাওঁ, পোৱালিও ভাল পায়, খায়েই, আৰু মানুহজনেও খায়। এয়া হৈ গ'ল এতিয়া, মইতো আনি পেলাই ভালকৈ বনাইছোঁ। আৰু এইফালে কলডিল মই বইল কৰিছিলোঁ, এয়া হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিম, অলপ ঠাণ্ডা হোৱাৰ পিছত বনাম আৰু এইফালে মই চচপেন আকৌ পানী বহালোঁ কচু ফুল বনাবৰ কাৰণে। পানী বহাই দিলোঁ। তাৰপিছত এইফালে মই ভালকৈ ধুই পাচলি আনিলোঁ। এতিয়া পানী গৰম হৈছে, এতিয়া মই ইয়াতে ঢালি দিছোঁ। টেঙা মাৰৰ লগত বোলো খায়ে থাকোঁ, আজি বোলো বেলেগকৈ বনাম। আজি গাজ টেঙা দি বনাম বোলো। গাজ টেঙা যিহেতু মানুহজনে আনিছে। পৰহিদিনাখন মই টেঙা মৰা দি বনাইছিলোঁ, আজি টেঙা মৰা নিদিওঁ, আজি মই গাজ টেঙা দিম, খৰিচা দিম আজি। এয়া মই কাটি পেলাই থৈ দিছোঁ, এয়া মই নিজে কৰিছোঁ ঘৰত। সেয়া চব হৈ গৈছে, এতিয়া মই ইয়াতে। আৰু এয়া দেখিছে আপোনালোকে ওপৰৰ অংশটো একে ক'লা হৈ আছে, যিহেতু এইটো একো নহয়, ছাইড কৰি দিলে এইটো খাব পাৰে, হ'লে মানে পেলাই দিছোঁ। আৰু তাৰপিছত মাজৰ পৰা লৈছোঁ, আৰু এয়া ভিতৰত মাজৰ একটা ধুনীয়া বগা হৈ আছে। এয়া অলপ দি দিছোঁ, বেছি নিদিওঁ। এয়া হৈ গ'ল, শুকান হৈ গৈছে এয়া। অফ কৰি দিছোঁ। আৰু এইফালে হৈ যোৱাৰ পিছত মোৰ অৱস্থা বেয়া হৈ গৈছে, যিহে ৰ'দ দিছে, এইফালে কাৰা ৰ'দ, আৰু এইফালে গেছৰ ওচৰত। আমাৰ মাইকী মানুহে গম পায় হয় কিমান কষ্ট হয় দুপৰীয়া সাজ বনাবৰ কাৰণে গৰম দিনত। এতিয়া ঘামি গৈছোঁ মই। আৰু এইফালে চাব পাৰে মোৰ হাতত কলডিল লৈ আছোঁ। এইফালে কলডিল ঠাণ্ডা হ'ল, এতিয়া কলডিল বনাবলৈ আছেই। আৰু এইফালে পেন গৰম হ'লে মই দি দিছোঁ ইয়াতে তিল। আৰু এইফালে কলডিল কাটিব লৈছোঁ, এয়া কাটি আছোঁ এতিয়া। কলডিল কটাৰ পিছত এইফালে মই পিঁয়াজ অলপ লৈ লৈছোঁ, যিহেতু পিঁয়াজ বেছিকৈ নিদিওঁ, অলপ দিওঁ, যিহেতু বস্তুটো অকণমানিকা আছিলে, সেইকাৰণে পিঁয়াজ বেছিকৈ দিলে মানে খাই বেয়া লাগিব, সেইকাৰণে অলপ কাটি দিছোঁ। তাতে নিমখ দিছোঁ অলপ, নিমখ আৰু পিঁয়াজ অলপ দিছোঁ। আৰু এইফালে আপোনাৰ জলকীয়া আৰু ধনিয়া পাত থাকিলে ভাল, এতিয়া ধনিয়া নাই, ছিজন নহয় যিহেতু। আৰু এইফালে তেল দিছোঁ, আগতীয়াকৈ মই পিচি পেলাই থৈ দিছিলোঁ তেল। আৰু এইফালে মিঠাতেল অলপ দি দিছোঁ। মিঠাতেল দিলে ধৰক গোন্ধটো মানে বহুত ভাল লাগে, সেইকাৰণে অলপ দিছোঁ। আৰু এয়া পিটিকা বনাই এতিয়া। আৰু এইফালে কাপোৰ চপাবলৈ আছে, এটাৰ পিছত এটা কাম ওলায়ে থাকে। মাইকী মানুহৰ কাম শেষেই নহয় জানো। এইফালে কাৰা ৰ'দ দিছে, এইফালে মই কাপোৰ চপাই থৈ আহিলোঁ। এতিয়া কাপোৰটো পূৰা গৰম হৈছে, ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এইফালে ল'ৰা স্কুলৰ পৰা আহিয়েই উৎপাত, ভোক লাগিছে ভাত খাবলৈ, সোনকালে ভাত দিবলৈ কৈ আছিলে, সেইকাৰণে মই এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, ভাত বাঢ়ি আছোঁ পোৱালিৰ কাৰণে। অকল পোৱালি নহয়, একেলগে খাম আৰু পোৱালি মই আৰু মানুহজনো আহিলে যিহেতু। আৰু এইফালে কলডিলৰ পিটিকা লৈছোঁ। আৰু এইফালে কেৰেলা আছে, বইল কৰা কেৰেলা কুমলীয়া। আৰু এইফালে চাটনি আছেই, কচু ফুলৰ চাটনি। আৰু এয়া বাতিত লৈছোঁ মিক্স দালি।
দিয়া এইটো আৰু ভাত খাই লোৱাৰ পিছত অলপ পিছত ৰেষ্ট লৈ এতিয়া সেয়া আবেলি আকৌ ফুল টাবত মানে পানী দিবলৈ লৈছোঁ, যিহেতু বহুত দিন দিয়াই নাই, শুকাই গৈছে, যিটো কাৰো দি আছে এইকেইদিন, সেইকাৰণে অলপ পানী দি দিছোঁ। আৰু মই আজি দিলোঁ নহয়, কালি নিচিনা তেনেকুৱা নিদিওঁ আৰু এদিন এদিনকৈ গেপ দিছোঁ আৰু পানী দিয়া। এয়া মাংস এপোৱা লৈ আনিবলৈ গৈছিলোঁ, মানুহজনক এয়া লৈ আনিছে। আৰু তেন্তে ভিডিঅ'টি আজিলৈ ইমানতে, বাই বাই।